নিজৰ আত্মৰক্ষাৰ লগতে গাঁৱৰ ল'ৰা-ছোৱালীসকলক টাইকোৱাণ্ডো খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে প্ৰশিক্ষণ নিপুণ সিংহই জন্ম দিছিল চাপৰ টাইকোৱাণ্ডো একাডেমী। এই একাডেমীৰ খেলুৱৈ এতিয়া ভাৰতৰ বিভিন্ন ঠাইত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ৰাজ্যিক জিলা পৰ্যায় আদি বিভিন্ন টাইকোৱাণ্ডো খেলত অংশগ্ৰহণ কৰাৰ লগতে মেডেল লাভ কৰিবলৈ সক্ষম হৈ আছে। শেহতীয়াকৈ বঙাইগাঁও জিলাৰ অভয়াপুৰীত অনুষ্ঠিত দ্বিতীয় আন্তঃ ক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতাত চাপৰ টাইকোৱাণ্ডো একাডেমীৰ খেলুৱৈসকলে বিভিন্ন শাখাত লাভ কৰিলে 15টা সোণ, 7টা ৰূপ আৰু 11টাকৈ ব্ৰঞ্জৰ পদক। আৰু প্ৰশিক্ষক নিপুণ সিংহই ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো মাষ্টাৰ কোৰ্ছত কুইক অন মাষ্টাৰ লাইচেন্স ডিপ্ল'মা লাভ কৰিবলৈ সক্ষম হয়। সেই উপলক্ষে প্ৰশিক্ষক নিপুণ সিংহক চাপৰ টাইকোৱাণ্ডো একাডেমীৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। নমস্কাৰ, মোৰ নাম নিপুণ সিংহ। আমাৰ 10 তাৰিখৰ নৱেম্বৰ 10 তাৰিখ অভয়াপুৰীত অনুষ্ঠিত ইণ্টাৰ ক্লাব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত আমি 33জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু 33জনে বঁটা পাবলৈ সক্ষম হৈছে। মই কোচ হিচাপত আৰু ইনষ্ট্ৰাক্টৰ হিচাপত মানে গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ ষ্টুডেণ্টে খেলি কেনে গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ লৈ আহিব পাৰিছে, আমাৰ ক্লাবৰ নাম উন্নতি কৰিব পাৰিছে। এইটো 15টা গ'ল্ড, 7টা চিলভাৰ আৰু 11টা ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে। চাপৰ টাইকোৱাণ্ডো একাডেমীয়ে আমাৰ প্ৰশিক্ষক নিপুণ সিংহক মানে ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডোৰ যি ইণ্টাৰনেশ্যনেল কুকিয়ন মাষ্টাৰ লাইচেন্স ডিপ্ল'মা লাভ কৰিবলৈ সক্ষম হৈছে। আমি গৌৰৱান্বিত আৰু এই সন্মান তেওঁ ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰি আমাৰ দেশখনৰ লগতে অসম তথা আমাৰ চাপৰৰ যি সন্মান কৰি আনিছে, আমি তাৰ কাৰণে চাপৰ টাইকোৱাণ্ডো একাডেমীয়ে তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটো ভাৰতবৰ্ষৰ ঝাৰখণ্ডৰ ৰাঁচীত 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল। তেখেতে এই ডিপ্ল'মা কৰ্চ কৰি মানে লাইচেন্স পাবলৈ সক্ষম হৈছে। yang dia keadilan kini lagi.